নমস্কাৰ বন্ধু বান্ধৱীসকল কৃষ্ণৰ জন্মাষ্টমী আৰু কেইবাটা দিনহে বাকি আছে এইবাৰ কৃষ্ণৰ জন্মাষ্টমী 26 আগষ্টত পৰিছে অৰ্থাৎ সোমবাৰ কৃষ্ণ ভগৱানৰ কৃপাত পাছ ৰাখি সৌভাগ্য হ'ব ভাল দিন আহিব সূৰ্য দেৱতাৰ পৰম কৃপাত কপাল ফুলিব এই পাছ ৰাখি জাতক জাতিকাসকলৰ ওপৰত আৰু বাকি থকা হাত ৰাখি যে বেয়া হ'ব হেয়া কেতিয়াও নহয় সকলো ৰাখিৰ ওপৰতে সমান পৰিৱেশ পৰিব বন্ধু বান্ধৱীসকল এই পাঁচ ৰাখিৰ ভাগ্যৱান হ'ব চাকৰি ব্যৱসায় খেলা ধূলাৰ শাৰীৰিক সুস্থৰ ইত্যাদি সকলো ফালৰ পৰাই ভাল হ'ব বিশেষকৈ ভাদ মাহটো হৈছে পবিত্ৰ ভগৱানৰ শ্ৰীকৃষ্ণৰ মাহ এই ভাদ মাহটো ভগৱান শ্ৰীকৃষ্ণ জন্ম হৈছিল হেহে ভগৱানৰ শ্ৰীকৃষ্ণৰ কৃপাত পাঁচ ৰাখিৰ কপাল ফুলিব পাৰে এই কৃষ্ণৰ জন্মাষ্টমী দিনাখনৰ পৰাই যদি নতুনকৈ আমাৰ চেনেলটোত আহিছে চেনেলটো অলপ মৰম দিব বন্ধু বান্ধৱীসকল আমি কেতিয়াও কোনো কামে আধৰুৱা কৰিব নালাগে ঠিক তেনেদৰে ভিডিঅটো স্কিপ নকৰাকৈ চাওক আমি সকলোবোৰ কাম সম্পূৰ্ণকৈ কৰিলে আমাৰ কাৰণে ভাল বন্ধু বান্ধৱীসকল আহকচোন তেনেহলে ৰাখিপলসমূহ আমি জানি লওঁ কোন সেই পাঁচ ৰাখি ভাগ্যৱান হ'ব প্ৰথম আহিছো কৰ্কট ৰাখিলৈ কৰ্কট ৰাখিৰ জাতক জাতিকাসকলে তেওঁলোকে আৰ্থিক কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব তেওঁলোকে বন্ধু বান্ধৱীৰ বহুতো কষ্ট কৰি মিলিব পাৰে তেওঁলোকে সহায় দান কৰিব পাৰে মনৰ পৰা আত্মাৰ পৰা নিজকে আৰু আপোনাৰ মানুহৰ সহায় কৰিব পাৰে আপোন মানুহবোৰক সহায় কৰিব পাৰে আপোনাৰ ৰাখিৰ ওপৰত কৃষ্ণ জন্মাষ্টমী দিনটোৰ পৰাই গুৰু ৰবিৰ পৰম কৃপা পৰিছে যাৰ ফলত যিকোনো ক্ষেত্ৰত সফলতা পাব পাৰে এই ভাদ মাহটোত আপুনি কেৱল নিজৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগিব কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা কৃষ্ণৰ জন্মাষ্টমী দিনটোৰ পৰাই অনুকূল হোৱাৰ সম্ভাৱনা আছে শিক্ষাৰ্থীসকলৰ পৰা ক'বলৈ গ'লে যথেষ্ট ভাল তেওঁলোকে চৰকাৰী চাকৰি প্ৰস্তুতি যদি কৰি আছে তেওঁলোকে অলপ পঢ়াত বেছিকৈ অলপ গুৰুত্ব দিয়ক বাকি বেছি দিন নাই সো বন্ধু বান্ধৱীসকল তেওঁলোকৰ দেৱগুৰু বৃহস্পতি আৰু মংগল মহাৰাজ দুয়ো একাদশ গৃহস্থিৰ হৈ দৃষ্টি প্ৰদান কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলৰ বন্ধু বান্ধৱীসকল এবাৰ আহিছো 2 নম্বৰ ৰাখিটোলৈ ভাগ্যশালীৰ পিছৰ 2 নম্বৰ ৰাখিটো হৈছে মকৰ ৰাখি এই ৰাখিৰ জাতক জাতিকাসকলে ভাদ মাহটোত 2 তাৰিখৰ পৰা কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব আৰু তেওঁলোকে বুদ্ধি সহায় শিক্ষাৰ্থীৰ ক্ষেত্ৰত দেখা পাব পঞ্চম গৃহ কেৱল গুৰু বৃহস্পতি মংগল মহাৰাজৰ সৈতে মাহটো আৰম্ভণিতেই বিৰাজমান হ'ব তেওঁলোকে ভাদ মাহটোত সূৰ্য মহাৰাজৰ সপ্তম গৃহ স্থিৰ হ'ব চাকৰিৰ ক্ষেত্ৰত যিসকলে ব্যক্তিয়ে প্ৰস্তুতি চলাই আছে তেওঁলোকেও ভালদৰে ফলাফল দেখা পাব পাৰে এই ভাদ মাহটোত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মাধ্যমিক হোৱাৰ সম্ভাৱনা আছে আপোনাৰ স্বাস্থ্য ভালে থাকিবৰ বাবে দৈনিক হনুমানৰ চালিচা পাঠ কৰাৰ উচিত বাকি ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে ধন্যবাদ বন্ধু বান্ধৱীসকল এইবাৰ 3 নম্বৰ ৰাখিটোলৈ আহিছো 3 নম্বৰ ভাগ্যশালী ৰাখিটো হৈছে কন্যা ৰাখিৰ জাতক জাতিকাসকলে কৃষ্ণৰ জন্মাষ্টমী দিনটোৰ পৰাই শিক্ষাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন হ'ব সেয়েহে আপুনি নিজৰ ফালৰ পৰা সম্পূৰ্ণ প্ৰস্তুতি কৰি ৰখাৰ উচিত প্ৰেমৰ সম্পৰ্কত আছে যদি তেওঁলোকে মাহটোৰ আৰম্ভণিতে কিছু দুৰ্বল হ'ব পাৰে কিয়নো পঞ্চম গৃহ স্বামী শনি মহাৰাজৰ ষষ্ঠ গৃহ থাকিব সূৰ্য মহাৰাজৰ প্ৰভাৱ পৰিব সেয়ে বাকি যথেষ্ট ভাল ব্যৱসায়িক ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আয় বৃদ্ধি যথেষ্ট হ'ব আৰু লগতে যিসকলে বিবাহ বাৰ্যত আবদ্ধ হৈ আছে তেওঁলোকৰ সুখ শান্তি আহিব পাৰে এই কৃষ্ণ জন্মাষ্টমী দিনটোৰ পৰাই সেইকাৰণে হাই হেল্ল' বাদ দিয়ক হৰে কৃষ্ণ কওক ধন্যবাদ ধনুৰাশি জাতক জাতিকাসকলৰ বাবে কৃষ্ণৰ জন্মাষ্টমী দিনটোৰ পৰাই যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা মাহটো ভাল হোৱাৰ সম্ভাৱনা আছে কঠোৰ পৰিশ্ৰম বলত আপুনি সফলতা লাভ অৰ্জন কৰিব পাৰে যদি যিসকলে স্বাস্থ্যৰ দুৰ্বল হৈ আছিলে তেওঁলোকে কৃষ্ণৰ পৰা কৃপা লাভ কৰিব ব্যৱসায়ীসকলে যথেষ্ট আয় বৃদ্ধি পাব নতুনকৈ যদি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে তেনেহলে এই ভাদ মাহটোতে আৰম্ভণি কৰা উচিত মাতা লক্ষ্মীৰ যথেষ্ট কৃপা পৰিব আপোনাৰ এই ৰাখিৰ ওপৰত যিসকলে প্ৰেমৰ ক্ষেত্ৰত আধৰুৱা হৈ আছিলে দুখ কষ্ট পাই আছিলে জন্মাষ্টমী দিনটোৰ পৰা তেওঁলোকৰ জীৱনত সুখ শান্তি আনন্দৰে ভৰি পৰিব পাৰে ৰাধে ৰাধে
আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে বন্ধু বান্ধৱীসকললৈ প্ৰেৰণ কৰিব আৰু লগতে কেতিয়াও আধৰুৱা কাম নকৰিব বেল আইকনটো দবাই দিব আগতীয়াকৈ নতুন ভিডিঅ' পাবৰ কাৰণে এবাৰ আহিছো বন্ধু বান্ধৱীসকল 5 নম্বৰ সৌভাগ্য ৰাখিটোলৈ বিষ ৰাখি এই মাহটো মানে ভাদ মাহটোৰ বিষ ৰাখিৰ জাতক জাতিকাসকলৰ বাবে যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে আপুনি এই মাহটো বহুতো ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে শনি মহাৰাজৰ কৃপা পৰিব যাৰ ফলত এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যক্তি হিচাপে গঢ় দিব ছাত্ৰীসকলে নিৰ্দিষ্ট তেওঁলোকৰ পঢ়া শুনাত কৰ্ম কৰিলে গলে ভাল ফলাফল পাবলৈ সক্ষম হ'ব ভগৱান শ্ৰীকৃষ্ণৰ কৃপা পৰিব তাৰ ফলত আপোনাৰ সপোনবোৰ বাস্তৱত পৰিণত হ'বৰ কাৰণে চেষ্টা হ'ব ব্যৱসায়ীসকলৰ বাবে যথেষ্ট আয় বৃদ্ধি পাব ধন্যবাদ বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো যদি আপোনাৰ চেনেলটো ভাল পালে তেনেহ'লে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম ধন্যবাদ ভালে থাকক কুশলে থাকক